ৰাস্তাৰ মাজতে আজি মোৰ স্কুটিখন বেয়া হৈ থাকিল। এনেকৈ যে ৰাস্তাত স্কুটি বেয়া হ'লে ইমান লাজ লাগে ন, কিন্তু উপায় নাই, কি কৰিম। মাজে মাজে মানে স্কুটিখন বেয়া হৈ যায়, কাৰণ বহুতে পুৰণা হৈ গৈছে। খাটাৰা স্কুটি বুলি ক'লেও ভুল নহয় আৰু। পিছে এনেকৈ যদি স্কুটি বা বাইক বেয়া হয়, টেনশ্যন ল'ব নালাগে। এটা নাম্বাৰ আছে, দুটাই নাম্বাৰ দিছোঁ আপোনালোকক, দুটা নাম্বাৰ আছে। আপোনালোকে কণ্টেক্ট কৰিব, ডাইৰেক্ট আপোনালোকৰ ওচৰত আহি যাব মেকানিক। আৰু লখৰাৰ ওচৰে পাজৰে হ'লেতো 5 মিনিটতে আহি যাব। বাকী অলপ যদি গুৱাহাটীৰ ভিতৰতে অলপ দূৰত হয়, তেতিয়াহ'লে 10-15 আধা ঘণ্টামান লাগিব পাৰে। বাট আপোনালোকে ক'তো যাব নালাগে, তাতে ৰখি দিব, মেকানিকক ফোন কৰি দিব, ধুনীয়াকৈ আহি পিনে আপোনালোকৰ যি প্ৰব্লেম অল চলিউশ্যন মানে ঠিক কৰি দিব। গতিকে মই এটা ফোনতে, মই যিহেতু লখৰাৰ ওচৰতে আছিলোঁ, 5 মিনিটতে আহি পাইছে আৰু আহি পায়ে মোৰ স্কুটিখন ঠিক কৰি দিছে। মই ক'তো টানি টানি লৈ যাব লগা হোৱা নাই মানে, আৰু অলপ টাইম ৰখি দিছোঁ, আহি গৈছে। তো আপোনালোকৰ যদি এনেকুৱা কেতিয়াবা প্ৰব্লেম হয় ৰাস্তাৰ মাজত, এই নাম্বাৰ দুটাত ফোন কৰি দিব, ডাইৰেক্ট আহি পিনে আপোনালোকৰ স্কুটিখন ভাল কৰি দিব বা বাইকখন। আপোনালোকে গেৰেজত যাব নালাগে, ডাইৰেক্ট তেওঁলোকে আহিব, আৰু যি পাৰ্টছ লাগে গোটেইখিনি এভেইলেবল থাকে। আৰু ভিজিটিং চাৰ্জ তেওঁলোকৰ 199 এটা লাগে, কাৰণ তেওঁলোকে আহিব ন আপোনালোকৰ ওচৰলৈ। গতিকে মোৰতো স্কুটিখন ভাল কৰি দিলে, আপোনালোকেও যদি কেতিয়াবা এনেকুৱা প্ৰব্লেমত পৰে, ফোন কৰি দিব নাম্বাৰ দুটাত। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ আপোনালোকৰ ফ্ৰেণ্ডছৰো কেতিয়াবা কামত আহিব পাৰে। আজিলৈ আহিছোঁ দেই, বাই।